एक बार पेरेंट्स को फोन कर दे क्या? तो आपने बोला कि रिमाइंडर तो दे दिए गए। आपने वही बोला, तो मैंने भी वही बोला, तो रिमाइंडर तो दे चुके थे ना। तो आपने फोन करने के लिए नहीं बोला, वही बोला है मैंने। কন্টিনিউয়াস রিমাইন্ডার যাই আছে আপনি ফোন করবে কি মানে কালি ফোন করলে কালি তো আমাক মাতি অ, কালি ফোন কৰিলে। ফোর্থ কোয়ার্টার আপনার সামনে সামনে তো নিজে ফোন করেছে আরে মই আপোনাক ফোন কৰিছো নে নাই আপোনাৰ মোবাইল চেক কৰক ফোন করেছে কথাটো হৈছে যে বাচ্চাটো আপোনাৰ এটা কোৱাৰ্টাৰৰ ওপৰতকৈ 2 কোৱাৰ্টাৰৰ ফিজ ডিউ হৈছে সেইকাৰণে আমি পেৰেণ্টছক ৰিমাইণ্ডাৰ দিছিলোঁ 3rd কোৱাৰ্টাৰতো ৰিমাইণ্ডাৰ দিয়া গৈছিলে অক্টোবৰত তাৰপাছতো ৰেছপণ্ড নাই তাৰপাছত আকৌ নৱেম্বৰ ডিচেম্বৰত ৰিমাইণ্ডাৰ দিয়া গৈছিল যে এক্সাম আহি আছে আপুনি ফিজটো দি দিব কৈছে এক্সামৰ আগত দি দিম আৰু জানুৱাৰীৰ আমাৰ কোৱাৰ্টাৰ ফিজটো ডিউ হৈছে 4th কোৱাৰ্টাৰটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত তেতিয়াও আমাৰ ৰিমাইণ্ডাৰ গৈছে বাৰী বাৰী আমি ট্ৰানজেকশ্যনটো বিচাৰি আছোঁ ট্ৰানজেকশ্যনটো দিয়া নাই তেখেতে পে'মেণ্ট কৰা নাই সেইকাৰণে ট্ৰানজেকশ্যন দিয়া নাই তাৰপাছত আমি ক'লোঁ যে এতিয়া কি হ'ব বোলে দি আছোঁ আমাৰ দৰমহাটো হোৱা নাই তো 28-29 তাৰিখ এক্সাম ষ্টাৰ্ট আছিলে তো আমি এক্সামো দিব দিলোঁ আৰু 1 তাৰিখো এক্সাম দিলে তাৰপাছত দিয়া নাই আজি 3 তাৰিখৰ এক্সাম আছিলে সেইটো আমি দিব দিয়া নাই আৰু আমি কৈ দিছোঁ তেখেতক আপুনি ফিজটো দিলে আমি 6 তাৰিখ ৰিচিডিউল কৰি দিম সেইটোতো ডাঙৰ মেটাৰ নহয় কেজিৰ বাচ্চাটো আমাৰ কুৱেশ্যন পেপাৰ যে লিক হৈ যায় সেনেকৈতো কথা নাই আনচাৰ শ্বীটটো আমি ঘৰতে ৰাখোঁ স্কুলতে ৰাখোঁ আমি ৰিচিডিউল কৰি কিনে 6 তাৰিখ লৈ ল'ম এক্সাম বাচ্চা এটাই যদি পেৰেণ্টছে যদি ফিজটো নেদে সেইটো ভাল না বেয়া পেৰেণ্টছেতো আপোনাক আগৰ পৰা দি আছিলে আগত দিয়াটো বাদ দিয়ক এই 6 মাহৰ পৰা কিয় দিয়া নাই আপোনাৰ নাই এই 6 মাহটো দিয়া নাই আপোনাৰ ষ্টুডেণ্ট মানে আপোনাৰ পৰিয়ালৰ সদস্য মানুহৰ অসুবিধা সুবিধা তো সেইটো ৰিকুৱেষ্ট কৰিব লাগিব ন ক'ব লাগিব আমাক জনোৱা ৰিকুৱেষ্ট আপুনি বাচ্চাটোক এক্সাম না আমাক ৰিকুৱেষ্ট কৰিলে আমি কিয় নুশুনিম আমাৰ যেতিয়া 17টা ডিফল্টাৰ আছে তাৰে ভিতৰত যদি 10টা পেৰেণ্টছে ফিজ দিয়া নাই আৰু ইহঁতে এক্সাম দি আছে আমিতো বাধা দিয়া নাই ইহঁতে কৈছে এক্সামৰ পাছত দিব বা কাৰোবাৰ 1 তাৰিখ হ'ব কাৰোবাৰ 5 তাৰিখ হ'ব কাৰোবাৰ 7 তাৰিখ হ'ব দৰমহা আমিতো বাধা দিয়া নাই আমাৰ 17টাৰ ভিতৰত 13টাই যদি এক্সাম দি আছে 4টা কিয় বাধা দিছোঁ সিহঁতৰ 2 কোৱাৰ্টাৰৰ 6 মাহৰ ফিজটো দি আছে 3 মাহৰ ফিজ দি হোৱাটো এক্সাম দি আছে 6 মাহৰ যাৰ আছে বা 3rd কোৱাৰ্টাৰ 4th কোৱাৰ্টাৰ যাৰ ডিষ্টাৰ্ব আছে সিহঁতে দিয়া নাই এক্সাম দিয়াৰ পিছত ৰিজাল্টৰ ক্ষেত্ৰত এনেকুৱা কৰিব নোৱাৰে নেকি কৰিব পাৰে কিন্তু যেতিয়া কথাটো হয় যে বাচ্চাটো যদি বেলেগ স্কুলত গুচি যায় আপোনাৰ তাতে ৰিপৰ্ট কাৰ্ড ল'বই নাই আপোনাৰতো 6 মাহৰ ফিজ মাৰাব সেইকাৰণে লাষ্ট ইয়েৰৰ মোৰ তাতে 11টা পেৰেণ্টছ আছে যিকেইটাৰ 3 কোৱাৰ্টাৰৰ ডিউ আছিলে 2টা পেৰেণ্টছ আছে যাৰ লাষ্ট কোৱাৰ্টাৰৰ ডিউ আছে মানে 13টা ৰিপৰ্ট কাৰ্ড পৰি আছে সিহঁতে বেলেগ স্কুলত গুচি গ'ল সিহঁতে আহাই নাই কাৰণ নাৰ্চাৰী কেজিটো ইমান ডাঙৰ কথা নাই না ক্লাছ 1ত এডমিশ্যন লৈছে বেলেগ স্কুললৈ লৈ লৈছে উইদাউট ৰিপৰ্ট কাৰ্ড মই যেনেকৈ আপোনাক ক'লোঁ এতিয়া শাৰদাৰ যিটো পেৰেণ্টছ আহিছে তেখেতেও কেজিটোত বোলে মোক মানে এইটো কোৱা নাই যে আমাক এক্সাম দিব দিয়া নাই বা আমাৰ ফিজ ডিউ আছে মই কৈছোঁ যে মোৰ বাচ্চাটো মই মানে আপোনাৰ এতিয়া এডমিশ্যন দিব বিচাৰিছোঁ মই কৈছোঁ লাষ্ট ট্ৰানজিটটো আপোনাক লাগিব হয়তো আপুনি ৰিপৰ্ট কাৰ্ড দিয়ক মোক হাফ ইয়াৰলি দিয়ক যে আপোনাৰ হাফ ইয়াৰলিলৈকে পঢ়িছে ফাইনেল পঢ়া নাই মই ৰিটাৰ্ণ এছেছমেণ্টটো ল'ম মই ব্ৰিজ ছেশ্যন ৰাখিম মাৰ্চত যদি ব্ৰিজ ছেশ্যন হৈ যায় আৰু বাচ্চাটো ভালকৈ যদি ক্লিয়াৰ কৰে তেতিয়া মই প্ৰমোট কৰি দিম নেক্সট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত